সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই আহিছোঁ এটা দুখৰ খবৰ দিবলৈ। আপোনালোকে চাগে ইতিমধ্যে ছ'চিয়েল মিডিয়াতেই হওক বা নিউজবিলাকতেই হওক পাইছে নিশামণি হালৈ। আৰু যিগৰাকী মই সেই পাঠিকাগৰাকীক দেখাইছোঁ, এইগৰাকী হ'ল ঘৰ নুনমাটিত আৰু এওঁ হ'ল এগৰাকী পাঠিকা নেগেৰা নামৰ। এওঁৰ নাম হ'ল নিশামণি হালৈ। কিন্তু যিগৰাকী যুৱতী ঢুকাইছে তামোলপুৰত সেই দুৰ্ঘটনাত পতিত হৈ পেলাই, সেইগৰাকীও হ'ল নিশামণি হালৈ। গতিকে সাংবাদিকসকল এনেকুৱা কিছুমান কাম জানি বুজি প্ৰচাৰ কৰিব লাগে, নহয় জানো? কিন্তু তাকে নকৰি পেলাই এগৰাকী জীৱিত ছোৱালী, সেই কণমানি ছোৱালীজনীক কি কৰিছে, তেওঁলোকে মৃত্যু সজাইছে। মৃত্যু হ'ল বুলি তেওঁলোকে সেই তাই ভিডিঅ'বিলাক দেখাই আছে। কিন্তু নিশামণি হালৈ এইগৰাকী নহয়, মই আপোনালোকক কৈ দিছোঁ দেই। আৰু সেই ছোৱালীজনীয়ে নিজে আহি পেলাই কৈছেহি যে মই নহয়, মোৰ ভিডিঅ'বিলাক আপোনালোকে এনেই প্ৰচাৰ কৰি কিয় আছে। আৰু সেইগৰাকী নিশামণি হালৈ বেলেগ আৰু এইগৰাকীও বেলেগ। গতিকে বন্ধু বান্ধৱীসকল, বহুত দুখৰ খবৰ। আৰু দুখৰ খবৰ আপোনালোকে জানিছে যে এইটো হ'ল কি দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাটো হ'বলৈ পালে কেনেকৈ? আগতে এটা নিয়ম আছিলে, জুবিন গাৰ্গ সেই তেতিয়া থাকোঁতে, নহয়নে, কৰোণা সময়ৰ পৰা বিহু পাতিলে কি কৰে, 12টা বজাৰ আগত বিহু কি কৰিব লাগে, সামৰণি মাৰিব লাগে। আৰু তাকে নকৰি পেলাই যদি পুৱতি ৰাতিপুৱালৈকে কি কৰে, বিহু পাতি থাকে, বা বিহু বুলিয়ে নহয় আৰু আজিকালি চব প্ৰগ্ৰেমবিলাকে ৰাতিপুৱালৈকে হয়। আৰু তাৰপিছত কি হয়, এক্সিডেণ্ট হয়, নহয় জানো? আৰু গম পায়েই, টোপনিটো টোপনিয়েই, লগতে আপোনালোকে গম পায় নহয় কিহৰ কাৰণে হয়। মালটো খাই লৈ পেলাই সেই ট্ৰাক চালকে আহি পেলাই সেই সৰু ফুলকমলীয়া ছোৱালীজনী জীৱনটো কাঢ়ি ল'লেহি। গতিকে এইবিলাক কাম যে অকল তাতেই হৈছে সেইটোৱে নহয়, ট্ৰাক চালক বুলিয়ে নহয়, সকলো চালকেই সেই মদটুপি খাই লোৱাৰ পিছত কি কৰিছে, এক্সিডেণ্ট কৰিছে। আৰু সঁচাকৈ তেওঁৰ লগৰ আৰু 6-7গৰাকীমান মই দেখিছোঁ। সেই যুৱকজনৰ ফোনবিলাক কি হৈছে, গাড়ীখনতে থাকিলে আৰু গাড়ীখন যেতিয়া থানালৈ লৈ গ'ল, তেওঁলোকৰ মাজত অভিভাৱকসকলৰ মাজত হাহাকাৰ লাগিছে, নহয় জানো? আৰু সেই যুৱকজনেই কোৱা শুনিছিলোঁ যে আপোনালোকে চিন্তা নকৰিব, এনেকুৱা হৈছে। কিন্তু এটা নিয়ম বান্ধি দিছিলে যে 12টা বজাৰ আগত প্ৰগ্ৰেমবিলাক শেষ হ'ব লাগে। কিন্তু মই এইবাৰ, আপোনালোকে জানে যদি নাজানো, মই এইবাৰ শুনা নাই যে তেনেকৈ কৰিবলৈ দিছে বুলি, নহয় জানো? আৰু এইবাৰ বিহু একো নায়েই, কিয় নাজানো। বিহু এইবাৰ কেনি ক'ত গৈছে একে সমূলি কিন্তু গম নাপাওঁ দেই। মনেই কিবা উৰুঙা লাগিছে। বিহু বুলি আৰু কি আনন্দ ফূৰ্তি কৰিব। আৰু যিয়ে নহওক, গায়ক গায়িকাসকলে একদম সকলো পাহৰি পেলাই কি কৰি আছে, বিহু গাই আছে। কেতিয়ালৈকে গাইছে, কি গাইছে নাজানো। আৰু এইবাৰ বিহু যিসকল মাইকী মানুহে, মই জুবলিৰ কথা ক'বলৈ নাযাওঁ বা সুবাসনা দত্তৰ কথা ক'বলৈ নাযাওঁ, যিসকল পুৰণা আছে গায়ক গায়িকা আছে, তেওঁলোকৰ কথা ক'বলৈ নাযাওঁ, এই কেইগৰাকীমান উঠিছে, হে ভগৱান, মাত চাত নাই, একো নাই, এনেই চিঞৰি মানুহবিলাকক হৈ হাল্লা লগাই পেলাই মিউজিক সোপা বেছিকৈ দিয়াৰ পিছত কি কৰে, তেওঁলোকে বোলে সেইবিলাক বিহু প্ৰগ্ৰেম পাতে। আৰু ল'ৰা ছোৱালীক সকলোকে উতনোৱা কৰি পেলাই এইবিলাক দেখিছে, উঠি অহা ফুলকুমলীয়া ল'ৰা ছোৱালী ধ্বংস হৈছে। কিহৰ কাৰণে? মদৰ কাৰণে। মদ নহ'লে আজিকালি ক'তো একো কাম নহয়েই। গতিকে বন্ধু বান্ধৱীসকল, বহুত বেয়া লাগিছে। আৰু এইটো খবৰৰ লগতে মই আৰু কেইটামান খবৰ দিওঁ। এনেকুৱা কিছুমান দেশত এতিয়া চব হৈ আছে আচলতে মদৰ কাৰণে। কালি পৰহি, বেলেগ আৰু একো মই ক'বলৈ নাযাওঁৱেই, কালি পৰহি এক্সিডেণ্টবিলাকতো দেখিছে, য'ত এক্সিডেণ্ট হৈছে বাচি থকাই নাই, ইমানেই কৈছোঁ। আৰু মোৰ ল'ৰাটো তেনেকৈ বাৰু, মোৰ ল'ৰাটো বাৰু বিহু চিহু চোৱা কৰা নহয়, তাৰ 10টা 11টাত হৈছে ইণ্ডিয়া খেল থকা দিনাখন। গতিকে ভগৱানক এটাই ধন্যবাদ দিছোঁ, বচাই যে ৰাখিলে, সেইটোকে আশীৰ্বাদ লৈছোঁ। আৰু আজিৰ পৰা 5 দিনমানৰ পাছত, 5 দিনমানৰ আগৰ পৰাহে মোৰ মুখত হাঁহিটো আপোনালোকে দেখিছে। একে নোৱাৰাত মই ভিডিঅ' বনাই আছোঁ, বনাব লাগে, যিহেতু চেনেলটো উঠিব লাগে। যদি কেনেবাকৈ চেনেলটো ডাউন হৈ যায়, তেন্তে হ'লে ডাউনেই হৈ যায়। গতিকে তেনেকৈ দি আছিলোঁ। আৰু মই কি, পাৰিলে মই ভিডিঅ'বিলাক বনাই থওঁ। আৰু তেনেকৈ সেই ল'ৰাটো যেতিয়া মেডিকেলত আছিলে, তেতিয়াও মই তেনেকৈ ভিডিঅ'বিলাক কিছুমান বনাই থোৱা আছিলে, তাকে টুকুৰা টুকুৰি কৰি পেলাই ওপৰা কিবা এটা কৰি পেলাই দি দিছিলোঁ। কিন্তু কি হৈছে জানেনে, মদৰ কাৰণে সকলো শেষ। আৰু নগাঁৱত আপোনালোকে দেখিছেনে দুটামান কেছ, নগাঁৱত মদ ড্ৰাগছৰ বেহাৰ কাৰণে সেই একদম কিন্তু চাঞ্চল্যকৰ সেইটো ডকাইতি কাণ্ড, আপোনালোকে দেখিছে চাগে, ডকাইতি কাণ্ড। আৰু সেই পুলিচ আৰক্ষী থানাৰ ওচৰতেই
তেওঁলোকৰ বাসগৃহটো যিজন ডক্টৰৰ কথা কৈছে বৰ্তমান নগাঁৱত নোৱাৰি পেলাই এতিয়া এপ'ল' মেডিকেলত ভৰ্তি হৈ আছে বুলি আমি নিউজৰ দ্বাৰা গম পাইছোঁ দেই। গতিকে কেনেকুৱা এটা কাণ্ড, আৰু ইতিমধ্যে গম পাইছোঁ যে তাত দুজনক গ্ৰেপ্তাৰ কৰিছে বুলি। কিন্তু আৰক্ষী প্ৰশাসন যেতিয়া নেকি আনন্দ মিশ্ৰ তাত আছিলে তেতিয়া কিন্তু ড্ৰাগছৰ অলপ হেৰিটো কমিছিলে, সেইটো সঁচা কথাটোতো ক'বই লাগিব, কমিছিলে। কিন্তু এতিয়া এনেকুৱা হৈছে মানে কি ক'ব আৰু আপোনালোকে। কিন্তু সঁচা কথাটো সদায় সমালোচনা কৰি থাকোঁ হয়, কিন্তু এটা কথা ক'ব লাগিব, আগৰ চৰকাৰৰ পূৰ্ব চৰকাৰৰ তুলনাতকৈ এইখন চৰকাৰৰ দিনত কিন্তু মদৰ চাহিদা এনেকুৱাই বাঢ়িছে আৰু উঠি অহা যুৱচাম ইমান ধ্বংসৰ মুখলৈ গৈছে ভাবিলে আচৰিত হ'ব। নিজৰ মাক দেউতাককেই তেওঁলোকে নমনা হৈছে। মই নগাঁৱৰ কথাকে কোৱা নাছিলোঁ, আপোনালোকক কওঁ মই থুলমূলকৈ এটা কথা। তাত এনেকুৱা মই বিৰিঞ্চি বৰা বুলি এজন যুৱকে কৈ থকা শুনিছোঁ, নগাঁওখনত বোলে ড্ৰাগছৰ ঘাটি আৰু মদৰ ঘাটি এনেকুৱাকৈ হৈছে, পুলিচ প্ৰশাসনো মানে কি কৰে, নীৰৱ ভূমিকা পালন কৰে আৰু তেওঁলোকৰ লগত তেওঁলোকৰ আচলতে মিলা মিলি থাকে আৰু সেইকাৰণে তেওঁলোকে দেখিও নেদেখা ভাও ধৰে। আজিৰ পৰা 1 মাহৰ আগত আপোনালোকে দেখিছিলে নগাঁৱৰ এঠাইত নিজৰ মাতৃক এজন ঘাতকে নিজ পুত্ৰই হত্যা কৰিছে। মই নগাঁও বুলি কৈ দিছোঁ, নগাঁও পুৰণিগুদাম বুলিও মই কৈ দিছোঁ আপোনালোকক, কিন্তু মই ভিডিঅ'টো লগাই দিব পাৰোঁ, নলগাওঁ দিয়কচোন। সেইবিলাক পাপ কথা, পাপ কিছুমান কাম আৰু গাঁওখনৰ বদনাম হোৱা কাম মই কেতিয়াও নকৰোঁ। কিন্তু সেই গাঁৱৰ মানুহে যোগাযোগ কৰি মোক কৈছে, আপোনালোকে আচৰিত হ'ব। আৰু এটা মানে কেছ দেখিছিলোঁ মই, সেই কেছটোৰ কাৰণে কৈছোঁ। এই আপাৰ আছামৰ ছাইডে দেখিছেনে, এগৰাকী 50 বছৰীয়া মহিলাক কিবা এটা কামত বিহু চাই নে কিয় পাই আহি থাকোঁতে দেখিছে চাগে আপোনালোকে, মোৰ যদি ভুল হৈছে আপোনালোকে মানে কৈ দিব দেই। সেই মহিলাগৰাকীকো টানি নি পেলাই দুজন নে এজন নৰপিশাচে বলৎকাৰ কৰি পেলাই মাৰি পেলাইছে, নহয় জানো? ঠিক তেনেকৈয়ে সেই নগাঁও পুৰণিগুদাম গাঁওখনৰ কথা মই নকওঁ, সেই ঘাতক নিজ মাতৃ 70-75 বছৰীয়া এগৰাকী মাতৃক নিজ পুত্ৰই ৰেপ কৰি মাৰিছে। কিন্তু গাঁৱৰ মানুহে নিজৰ সন্মানৰ খাতিৰত বা গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ কথা আছে, তাত থকা সেই ছোৱালীবিলাকক বিয়া দিব লাগিব এঠাইত, গতিকে সেই গাঁওখনৰ বদনাম হ'ব বুলি মই আপোনালোকক নামটো কোৱা নাই, কিন্তু নিজ মাতৃক নিজ পুত্ৰই ৰেপ কৰি পেলাই হত্যা কৰিছে। ইয়াতকৈ আৰু দুখৰ বিষয় কিবা থাকিব পাৰে বুলি আপোনালোকে ভাবে নেকি? গতিকে মদৰ কাৰণে সকলো শেষ। আৰু মই এই বিষয়টোত এইটোৱে কওঁ, নগাঁও চহৰখন বিশেষতে একদম শেষ হৈ গৈছে। আৰু আগতে কিন্তু যিয়ে নহওক, মই সঁচা কথাটো ক'বই লাগিব, যিয়ে নহওক আগৰ কংগ্ৰেছ চৰকাৰ থাকোঁতেও কিন্তু নগাঁৱত ইমান মানে মদ চদৰ ইমান হেৰি নাছিলে। তাত আছে হয় বেলেগ জাতিৰ মানুহ আছে, কিন্তু তেওঁলোকো তেনেকুৱা অভদ্ৰামী বা সেইবিলাক ব্যৱসায়ৰ লগত জড়িত নাছিলে। এতিয়া সেইবিলাক এনেকুৱাকৈ জড়িত হৈ গৈছে, সঁচাকৈয়ে নগাঁৱৰ মানুহ বুলি ক'বলৈ আপোনালোকৰ ওচৰত লাজেই লাগে। মোৰ ঘৰ হয় নগাঁৱত আছিলে হয়, কিন্তু সম্পূৰ্ণৰূপে মই স্থায়ীভাৱে থাকিবলৈ ল'লোঁ মই গুৱাহাটীত। তথাপিও নগাঁৱৰ তেনেকুৱা কিছুমান ঘটনা শুনিলে মনটোত বহুত দুখ লাগে। আৰু মই কৈছোঁৱে নহয়, সেই 7-5-12 কৰি পেলাই মই এই ভিডিঅ'টো যে কৈছোঁ, আচলতে মদৰ কাৰণেই এইবিলাক। মদ খাই লৈ পেলাই, নহ'লে কোনোবা সুস্থ মগজৰ মানুহে নিজৰ মাতৃগৰাকীক ৰেপ কৰিব পাৰেনে? আপোনালোকে নিজে কওকচোন। কিন্তু সেইটো কিহৰ কাৰণে জানেনে? ড্ৰাগছৰ মদৰ নিচাত মাতাল হৈ পেলাই নিজৰ মাতৃক টকা পইচাৰ কাৰণে ৰেপ কৰিছে। মোৰ হাতত ভিডিঅ'টো আছে, কিন্তু মই ভিডিঅ'টো আপোনালোকৰ ওচৰত লগাব নোৱাৰোঁ, কাৰণ ভিডিঅ'টোত সম্পূৰ্ণখিনি লিখা আছে। সম্পূৰ্ণ ভিডিঅ' কিছুমান, তাত কৰা ভিডিঅ' কিছুমান মোৰ হাতত আছে, কিন্তু সেইখিনি মই আপোনালোকৰ ওচৰত কোনো কাৰণতে প্ৰকাশ কৰিব নোৱাৰোঁ। গাঁওখনৰ কথা আছে, বহুতৰ সন্মান জড়িত হৈ আছে। গতিকে মই ইয়াৰ পৰা বহুত দুখত মানে মই ভিডিঅ'টোৰ দ্বাৰাই মই আজি এইখিনি কথা কৈছোঁ। তাৰ আগত মই ভিডিঅ' বনোৱা নাই, এমাহ হৈ গৈছে সেই কামবিলাক হোৱা। আৰু সেই বিৰিঞ্চি বৰা, মই তেওঁক বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁ ইমান সুন্দৰকৈ কথাখিনি কৈছে, আৰু তেওঁলোকে যাতে এইবিলাক মদৰ ওপৰত তেওঁলোকে কিবা এটা ব্যৱস্থা লয়, আৰু নগাঁও চহৰখনৰ সঁচাকৈ যিসকল বৰমূৰীয়া আছে তেওঁলোকে এইবিলাকৰ ওপৰত কিবা এটা হস্তক্ষেপ কৰক। নহ'লে আজি মই কথা এটা কৈছোঁ, আজি মোৰ লগত হৈছে, কালিলৈ হয়তো আপোনাৰ লগতো হ'ব।
ঠিক তেনেকুৱাই আৰু সেই চিকিৎসক পৰিয়ালটো তেওঁলোকৰ ইয়াৰ আগতেও কি হৈছে তেনেকুৱা ডকাইতি কেছ হৈছে আৰু এতিয়াতো একদম শেষ, এইটো 2 নম্বৰ বাৰ। গতিকে এইবিলাক কিহৰ কাৰণে? মদ ড্ৰাগছৰ ঘাটিৰ কাৰণে, আৰু সেইবিলাকৰ লগত পুলিচ প্ৰশাসন মিলি থাকে। গতিকে বন্ধু বান্ধৱীসকল কি ক'ম, বহুত দুখত মই কথাখিনি কৈছোঁ, আৱেগিক হৈ যাওঁ কিছুমান মুহূৰ্তত। আপোনালোকক কিছুমান কথা মই খুলি ক'ব নোৱাৰোঁ। যিসকলে জানে সেইসকলে জানে, আৰু যিসকলে নাজানে বাৰু তেওঁলোকে নজনা হৈয়ে থাকক। কিন্তু মোৰ হাতত ভিডিঅ' থকাৰ পিছতো মই সেই ভিডিঅ' মোৰ মানে কি হয়, গাঁওখনৰ বদনাম হ'ব বা পৰিয়ালৰ বদনাম হ'ব, বা সেই গাঁওখনৰ সেই ল'ৰা ছোৱালীবিলাকক বিয়া পাতি আনিব লাগিব, ছোৱালী বেলেগত বিয়া দিব লাগিব। গতিকে মই সেইবিলাক কথা মই মানে প্ৰকাশ কৰিব নোৱাৰোঁ। গাঁৱৰ নাম বা কোন ঠাইত সেইবিলাক মই একো প্ৰকাশ কৰিব নোৱাৰোঁ, সেইকাৰণে আপোনালোকে ক্ষমা কৰিব। গতিকে বন্ধু বান্ধৱীসকল, সঁচাকৈয়ে নিশামণি হালৈ সেই ছোৱালীজনীকো মিছা এটা, যিগৰাকী নুনমাটি ছোৱালী, সেই ছোৱালীজনীৰ কি কৰি আছে, ভিডিঅ' প্ৰচাৰ কৰি আছে, আৰু ছোৱালীজনীয়ে কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰি পেলাই তেওঁ মানে কি কৰিছে, ছ'চিয়েল মিডিয়াত এৰিছে। গতিকে বন্ধু বান্ধৱীসকল, মদ ভাং ড্ৰাগছ সকলো মিলি পেলাই যদি আপোনালোকে এইখিনি নিৰ্মূল কৰিব পাৰে, তেন্তে হ'লে এইবিলাক ঘটনা এইবিলাক কেতিয়াও নহয়। এই যে এটা হেৰি ক'লোঁ মই, যিগৰাকী সেই নগাঁৱত পুলিচ প্ৰশাসনৰ মুখৰ আগত বিৰিঞ্চি বৰা বোলা সেই যুৱকজনে কোৱাৰ মতে সেইখিনিতে ৱাইন শ্বপো মদৰ ঘাটি আছে, আৰু লগতে কিন্তু পুলিচ প্ৰশাসনৰ আৰক্ষী চকীও আছে। গতিকে আৰু আপোনালোকে কি বুজিব কওকচোন। কিন্তু আনন্দ মিশ্ৰ থাকোঁতে কি হৈছিলে, সেইখিনিত বহুত কমিছিলে। আকৌ এবাৰ ক'ম মই, সেইখিনি কমিছিলে। আৰু মই যে ক'লোঁ যিটো কেছ মাকক ৰেপ কৰি মাৰিছে, সেই কেছটো কিন্তু বহুত জটিল, আৰু এতিয়া পুলিচে সেইবিলাক হেৰি নকৰে। আৰু মাকগৰাকীয়ে কিন্তু ডায়েৰী লিখিছিলে, আৰু সেই ডায়েৰীখন তেওঁলোকৰ ফিচাৰীত পেলাই দিছিলে। সেইখিনিলৈকে মই আপোনালোকক ক'লোঁ, কিন্তু সেই ফিচাৰীত ডায়েৰী যে পেলাইছে বা পুলিচে যে সেইখিনি উদ্ধাৰ কৰিব লাগে, সেইখিনি কিন্তু তেওঁলোকে নকৰিলে। গতিকে আপোনালোকে ভাবিছে নেকি সেইটো সময়ত তেওঁলোক সাৰি গ'ল, কিন্তু ওপৰত এজন আছে, সেই ওপৰজনে সকলোখিনি চাই আছে। ইয়াত কোন কোন জড়িত আছে নাছে আপোনালোকে গাৰ বল দি নাথাকিব পাৰে বুলি ক'ব পাৰে, কিন্তু ভগৱান আছে আৰু ভগৱানে দেখাব। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।